হেল্ল' সকলোৱে নমস্কাৰ ল'ব আপোনালোক সকলোৱে নিশ্চয় জানে যে বৰ্তমান আমাৰ দেশত তিনি ধৰণৰ পেঞ্চন ব্যৱস্থা চলি আছে পুৰণি ব্যৱস্থাটো হৈছে OPS তাৰ পিছত আহিল NPS আৰু বৰ্তমান UPS গতিকে এই তিনি ধৰণৰ পেঞ্চন ব্যৱস্থাতে আমাৰ দেশৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে অন্তৰ্ভুক্ত হৈ আছে গতিকে আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই এইখিনি কথা আলোচনা কৰিম যে এই তিনি ধৰণৰ পেঞ্চন ব্যৱস্থাত যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে VRS লয় তেনেহলে কোনটো পেঞ্চন ব্যৱস্থাৰ পৰা সেই কৰ্মচাৰীগৰাকীয়ে কেনেকুৱা সুবিধা লাভ কৰিব বা কোনটো ব্যৱস্থা আটাইতকৈ লাভদায়ক গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাব এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ভাল খবৰ দিব বিচাৰিছো আৰু সেইটো হ'ল যে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ এই ক্ষুদ্ৰ চেনেলটোৱে বৰ্তমান ৭০০০ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ এতিয়া হেহতীয়াভাৱে মই এটি গ্ৰামাৰৰ চেনেল মুকলি কৰিছো য'ত মই ইংৰাজী গ্ৰামাৰৰ A to Z সকলোবিলাক বিষয় আলোচনা কৰিম একেবাৰে সৰু সৰু ল'ৰা-ছোৱালীয়ে বুজিব পৰাকৈ আৰু লগতে যিসকল কেন্ডিডেটে আমাৰ চৰকাৰী পৰীক্ষাবিলাক দিম বুলি ভাবি আছে তেখেতসকলে যদি চাই তাৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰিব মোৰ এই নতুন চেনেলটোৰ নাম হৈছে ইংলিছ নলেজ কৰ্নাৰ আৰু মই চেনেলটোৰ যিটো লিংক সেইটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আপোনালোকৰ ঘৰত পঢ়া ল'ৰা-ছোৱালী আছে তেওঁলোকৰ ভিডিঅ'বিলাক চাবলৈ দিব এতিয়া আহো মূল কথালৈ মই ইতিমধ্যে ক'লো যে ভাৰতত বৰ্তমান তিনি প্ৰকাৰৰ পেঞ্চন ব্যৱস্থা চলি আছে যেহেতু আটাইতকৈ পুৰণি ব্যৱস্থাটো হৈছে OPS ওল্ড পেঞ্চন স্কিম গতিকে মই OPS ৰ পৰাই আৰম্ভ কৰিম OPS পেঞ্চন ব্যৱস্থাত যদিহে এগৰাকী কৰ্মচাৰীয়ে VRS লয় তেনেহলে তেখেতে মিনিমাম চাকৰি কৰিব লাগিব 20 বছৰ 20 ইয়াৰ্স আৰু যদিহে তেখেতৰ বয়স 50 বছৰ হয় অৰ্থাৎ যিটো আগতে হয় ধৰা হল কোনো এগৰাকী কৰ্মচাৰীয়ে চাকৰিত জইন কৰিছিল কিমানত যেতিয়া তেখেতৰ বয়স আছিল 32 আৰু তেখেতৰ বয়স হৈ গ'ল এতিয়া 50 তেনেহলে তেখেতৰ সাৰ্ভিস পিৰিয়ড হ'ব 18 বছৰ তেখেতে VRS ল'ব নোৱাৰিব কিন্তু যদিহে তেখেতে চাকৰি জইন কৰোতে বয়স আছিল 25 আৰু বৰ্তমান তেখেতৰ বয়স হৈছে 45 তেনেহলে তেখেতৰ বয়স 50 বছৰ নহলেও তেখেতে VRS ল'ব পাৰিব কাৰণ তেখেতৰ যিটো সাৰ্ভিস সেই সাৰ্ভিসটোৱে 20 ইয়াৰ্স কমপ্লিট কৰিছে এতিয়া প্ৰশ্ন হয় যে VRS ল'লে তেখেতে সম্পূৰ্ণ পেঞ্চন পাব নে নাপাব তাৰ উত্তৰটো হ'ল পাব যদিহে 20 ইয়াৰ্স সাৰ্ভিস সম্পূৰ্ণ কৰে তেনেহলে তেখেতে সম্পূৰ্ণ পেঞ্চন লাভ কৰিব তেখেতৰ লাষ্ট মাহৰ বেছিক দৰমহাৰ 50% প্লাস দিয়ে এতিয়া নেক্সট কোৱেশ্চনটো হ'ল OPS পেঞ্চন ব্যৱস্থাত মিনিমাম কোৱালিফাইং সাৰ্ভিস পিৰিয়ড হৈছে 10 ইয়াৰ্স যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে চাকৰিত যোগদান কৰোতে তেখেতৰ বয়স হয় 51 আৰু তেখেতে অৱসৰ ল'লে 60 ইয়াৰ্সত তেনেহলে তেখেতৰ কোৱালিফাইং সাৰ্ভিস পিৰিয়ড কোটাটো সম্পূৰ্ণ নহব 9 ইয়াৰ্স সাৰ্ভিস হ'ব তেনেস্থলত এগৰাকী কৰ্মচাৰীয়ে পেঞ্চন লাভ নকৰিব আৰু যদিহে তেখেতে চাকৰি কৰে 11 ইয়াৰ্স তেনেহলে পেঞ্চন লাভ কৰিব কিন্তু সম্পূৰ্ণ পেঞ্চন লাভ নকৰিব হেতু প্ৰপৰ্চনেল হিচাপত কমি আহিব যেনেকৈ UPS ব্যৱস্থাত ৰখা হৈছে সেই একে সিস্টেমতে OPS তো কমি আহিব 20 ইয়াৰ্স কমপ্লিট সাৰ্ভিস কৰিলেহে তেখেতে সম্পূৰ্ণ পেঞ্চন লাভ কৰিব এতিয়া আহো NPS ব্যৱস্থালৈ যেহেতু NPS ব্যৱস্থাটো UPS তকৈ আগতে আহিছে মই NPS ৰ কথা ক'বলৈ লৈছো NPS ব্যৱস্থাত VRS ল'বলৈ হলে মিনিমাম সাৰ্ভিস পিৰিয়ড হৈছে 20 ইয়াৰ্স অৰ্থাৎ 20 বছৰ চাকৰি সম্পূৰ্ণ নকৰাকৈ কোনো এগৰাকী কৰ্মচাৰীয়ে NPS ৰ পৰা ৰিটায়াৰ ল'ব নোৱাৰে আৰু NPS ৰ পৰা 20 ইয়াৰ্স সাৰ্ভিস সম্পূৰ্ণ কৰাৰ পিছত যদি ৰিটায়াৰ লয় তেনেহলে তেখেতৰ যিটো টোটেল কৰ্পাছ হ'ব টোটেল কৰ্পাছৰ 80% ৰে এনুইটি পাৰচেজ কৰিব লাগিব যিটো এক্সুৱেল যদি সুপাৰ এনুইটিনত অৱসৰ লয় যদি প্ৰকৃত অৱসৰ লয় তেনেহলে NPS এমপ্লয়ী এগৰাকীয়ে নিজৰ মুঠ জমা ধনৰ 60% উইথড্ৰ কৰিব পাৰে আৰু 40% ৰে এনুইটি ক্লিয়াৰ কৰিব লাগে কিন্তু VRS ল'লে কথাটো অলপমান চেঞ্জ হৈ যায় তেতিয়া কি হৈ যায় 20% উইথড্ৰ কৰিব পাৰে আৰু 80% ৰে এনুইটি পাৰচেজ কৰিব লাগে আৰু NPS ত কি হয় VRS লোৱাৰ ঠিক পিছৰে পৰা পেঞ্চনটো কন্টিনিউ হৈ থাকে 20% উইথড্ৰ কৰিলে বাকি 80% এনুইটি পাৰচেজ কৰিলে তাৰ পৰা পেঞ্চনটো কৰ্মচাৰীগৰাকীয়ে লাভ কৰি থাকে ইয়াতে কিমান পাৰ্চেন্ট পেঞ্চন পাব তাৰ কোনো কথা নাই কাৰণ সেই পেঞ্চনটো এনুইটিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে যিখিনি এনুইটি পাৰচেজ কৰিব যিমান টকা এনুইটি পাৰচেজ কৰিব তাৰ ওপৰতে যিবিলাক এনুইটি বিক্ৰী কৰা কোম্পানী আছে তেওঁলোকে 6 to 7% হাৰত কি কৰিব এটা মান্থলি পেঞ্চন এটা প্ৰদান কৰিব এমপ্লয়ীগৰাকীক প্ৰদান কৰিব আৰু একেবাৰে শেষত আহিছো UPS ৰ কথালৈ যেতিয়া আমাৰ দেশত প্ৰথম UPS আহিছিল তেতিয়া VRS ল'বলৈ হলে
মিনিমাম ছাৰ্ভিচ পিৰিয়ড আছিল 25 ইয়াৰ্ছ কিন্তু ইউপিএছৰ যিখন লেটেষ্ট গেজেট জাৰি কৰিছে নটিফিকেশ্যন জাৰি কৰিছে চৰকাৰে সেইখন অনুসৰি এতিয়া 20 ইয়াৰ্ছ কমপ্লিট হ'লে এগৰাকী কৰ্মচাৰীয়ে ভিআৰএছ ল'ব পাৰিব কিন্তু ইয়াতে এটা কিন্তু আছে সেই কিন্তুটো হ'ল OPS বা NPSৰ নিচিনাকৈ ইউপিএছত কিন্তু ভিআৰএছ লোৱাৰ ঠিক সেই মাহৰে পৰা বা তাৰ ঠিক মানে পিছৰ মাহৰ পৰা পেঞ্চনটো কিন্তু নাপাব পেঞ্চন কেতিয়া পাব যেতিয়া কৰ্মচাৰীগৰাকীৰ মানে এক্সুৱেল যিটো অৱসৰৰ দিন আছিল মানে প্ৰকৃত অৱসৰৰ দিনটো এক্সুৱেল ডেট অফ সুপাৰএনুৱেশ্যন সেই দিনটোৰ পৰাহে পেঞ্চনটো লাভ কৰিব উদাহৰণস্বৰূপে মই কৈছোঁ ধৰা হ'ল মই অৱসৰ পাব লাগে প্ৰকৃততে অৱসৰ পাব লাগে মই 2050 চনত কিন্তু মই ভিআৰএছ লৈছোঁ 2040 চনত মোৰ মানে চাকৰি কাল কি হৈ গ'ল 20 ইয়াৰ্ছ কমপ্লিট হৈ গ'ল যেহেতু বৰ্তমান 20 ইয়াৰ্ছত ল'ব পৰা কৰিছে তেনেহ'লে মই পেঞ্চন পাবলৈ বৰ্তমান যিটো ৰুল আছে বৰ্তমান আজিৰ তাৰিখত কথাটো মই কৈ আছোঁ আজিৰ তাৰিখৰ ৰুল মতে মই পেঞ্চন পাবলৈ 2050 চনলৈকে অপেক্ষা কৰিব লাগিব অৱশ্যে মই যিটো মোৰ ইণ্ডিভিজুৱেল কৰ্পাছ থাকিব মানে মোৰ 10% প্লাছ গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন 10% তাৰ পৰা যিটো 60% মই উঠাব পাৰোঁ সেইখিনি মই ভিআৰএছৰ সময়তে উঠাব পাৰিম কিন্তু পেঞ্চনটো মই লাভ কৰিম এক্সুৱেল ডেট অফ সুপাৰএনুৱেশ্যনতহে অৱশ্যে যেহেতু ইউপিএছৰ ক্ষেত্ৰত নিয়মবিলাক লাহে লাহে সলনি হৈ আছে বা আপডেট কৰি চৰকাৰে গৈ আছে তেনে ক্ষেত্ৰত এনেকুৱা সম্ভাৱনাও আহিব পাৰে যে হয়তো অনাগত দিনত ভিআৰএছ লোৱাৰ সময়ৰে পৰা পেঞ্চনটো প্ৰদান কৰিব পাৰে আৰু যদিহে তেনেকুৱা সঁচাকৈ হৈ যায় তেনেহ'লে বহুত ভাল কথা হ'ব চৰকাৰী কৰ্মচাৰীখিনিৰ কাৰণে এটা বৰ সকাহৰ কথা হ'ব গতিকে আমি অপেক্ষা কৰিম আৰু বৰ্তমান অল ইণ্ডিয়া NPS এমপ্লয়ী ফাউণ্ডেশ্যনৰ যিজন মানে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মনজিত সিং পেটেল তেখেতে এইটো আশ্বাস প্ৰদান কৰিছে যে অতি সোনকালে ইউপিএছত আৰু ভালেখিনি ৰিফৰ্মেশ্যন আহিব কিন্তু ৰিফৰ্মেশ্যন অহালৈকে আমি অপেক্ষা কৰিম কাৰণ যদিহে ৰিফৰ্মেশ্যন কৰে তেনেহ'লে NPSৰ পৰা ইউপিএছলৈ শ্বিফ্ট কৰাৰো যিটো টাইমলাইন ডেডলাইনটো চৰকাৰে নিশ্চয় এক্সটেণ্ড কৰিব আৰু কৰিবই লাগিব নহ'লে বৰ্তমান যিহেতু ৰুলটো যিটো কাৰেণ্টলি ৰুল চলি আছে সেই ৰুল অনুসৰি আমাৰ 30 ছেপ্টেম্বৰটো হ'ল লাষ্ট ডেট কিন্তু যদিহে আমি পৰৱৰ্তী সময়ত আৰু ৰিফৰ্ম হয় তেনেহ'লে পুনৰ ডেট এক্সটেণ্ড কৰিব গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ